ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। আপোনালোকে দেখিছে বিগত দিনতো আমি এই অভিযান অব্যাহত ৰাখিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছমুক্ত কৰাৰ যি পণ লৈছে তাক সৰুগত কৰি আমাৰ অভিযান অবিৰতভাৱে চলি আছে। আৰু তাৰ এক বিশেষ অংশস্বৰূপে যোৱা নিশা আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে আমাৰ শিলচৰ আইজল বাইপাছত আৰু অঞ্চলটো আছিলে অটল বস্তি নামৰ অঞ্চলটোত আমাৰ এটা অভিযান চলিছিলে। আৰু অভিযান কালত চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ী I-10 গাড়ী, গাড়ীখনৰ নাম্বাৰ হ'ল MZ01N4073। এই I-10 গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পাছত যেতিয়া আমি খান তালাচী চলাওঁ, তাৰ যেতিয়া আমি চাৰ্চ কৰোঁ, তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই ড্ৰাগছৰ যি পৰিমাণ আমি পাইছোঁ তাত আমি 9টা লেডাৰ বেগ বা চামৰাৰ বেগত তাত হিৰ'ইন ভৰ্তি আছিলে, ছাছপেক্ট টু বি হিৰ'ইনছ, আৰু 60টা চাবোনৰ বাকচ যাক আমি জব্দ কৰিছোঁ। আৰু এই গোটেইখিনি যি পৰিমাণৰ আমি ড্ৰাগছ জব্দ কৰিলোঁ, সেই ড্ৰাগছৰ যিটো পৰিমাণ হ'ল 10.33 কিলোগ্ৰাম, মানে 10.33 কিলোগ্ৰামৰ হিৰ'ইনছ আমি জব্দ কৰিছোঁ। আৰু জব্দ কৰাৰ লগতে সেই গাড়ীখনত সৰবৰাহ কৰা 3জন ব্যক্তি, আৰু 3জন ব্যক্তিৰ ভিতৰত এগৰাকী মহিলাও আছে, তেওঁলোক চুবুৰীয়া ৰাজ্যৰ তেওঁলোক হিমামূৰীয়া আন্তঃৰাষ্ট্ৰীয় হিমামূৰীয়া জিলাৰ পৰা তেওঁলোক আহিছিলে। আৰু আমি তেওঁলোকক ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত 3জন ব্যক্তিকে আমি যেতিয়া খান তালাচী চলাওঁ তাৰ পাছত 3জনকে আমি গ্ৰেপ্তাৰ কৰিছোঁ। আৰু 3জন ব্যক্তিৰ ভিতৰত সেই এগৰাকী মহিলাও আছে আৰু 2জন ব্যক্তি আছে। আৰু 2জন ব্যক্তিৰ নাম হ'ল, এজনৰ নাম হ'ল ডানিয়েল চি লালচাম্মাণ্ডা, তেওঁৰ ঘৰ হ'ল আইজল মিজোৰাম, আৰু এজন আছে লালচান জোভা, 31 বছৰৰ, তেওঁ হ'ল চাম্পাই জিলাৰ, আৰু তাৰ লগতে এগৰাকী মহিলা আছে। গতিকে 3জন ব্যক্তিকে আমি ইতিমধ্যে সোধপোছ চলাই আছোঁ আৰু সোধপোছৰ কালত আৰু নিচাযুক্ত সামগ্ৰী যি আমি জব্দ কৰিছোঁ আৰু উদ্ধাৰ কৰিব পৰা হয়তো যাব পাৰে। গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে। আৰু যি পৰিমাণৰ আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলোঁ তাৰ চোৰাং বজাৰত বজাৰ মূল্য হ'ব প্ৰায় 105 কোটি টকা। গতিকে আমি যোৱা নিশাৰ পৰা আমাৰ এই অভিযান চলি আছিলে আৰু এতিয়াও আমি তেওঁলোকক জোৰ তদন্ত আমি অব্যাহত ৰাখিছোঁ। তেওঁলোক সোধপোছ কৰি আছোঁ আৰু তেওঁলোকৰ ক'ৰ পৰা আহিছে, ক'লৈ যোৱাৰ যিটো পৰিকল্পনা আছিলে, বেকৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজেছ কি আছে, সেইবিলাক আমি জোৰ তদন্তৰ জৰিয়তে আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যে শীঘ্ৰেই ইয়াৰ লগত সম্পৰ্কিত থকা আন যিসকল ব্যক্তি জড়িত হৈ আছে বা আমাৰ জিলাৰ মাজেদি এই যিটো সৰবৰাহ কৰা এটা ট্ৰেনজিট পইণ্ট হিচাপলৈ সৰবৰাহ কৰাৰ যিটো বৃহৎ পৰিকল্পনা আছিলে আৰু আমি তাক ধৰা পেলাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই যি অভিযান চলি আছে সি অব্যাহত থাকিব।